নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যোৰহাট ভগামঘৰ ৰূপান্তৰ। আজি আহিছিলোঁ যোৰহাটৰ সকলোৱে পৰিচিত ঢেকীয়াখোৱা বৰনামঘৰ মইনাপুৰীয়া আৰু এতিয়া সত্ৰতো সোমামগৈ। এতিয়া বৰ্তমান বাৰু আমি আছোঁ ঢেকীয়াখোৱাত। ওচৰৰে পৰিয়াল এটি মই লৈ আহিছিলোঁ, তেওঁলোকৰ মিতিৰৰ মানুহ আহিছে, বহুত দূৰৰ পৰা আহিছে তেওঁলোক। ভণ্টি, প্ৰথমে পৰিচয় দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীক্ষিতা পি আৰন্ধৰা। মই ঢলাৰ পৰা আহিছোঁ, ঢলা শদিয়াৰ পৰা আহিছোঁ। হয় হয়, তোমালোকে বহুত আশা কৰি আছিলা যে ঢেকীয়াখোৱা যাম, এতিয়া ঢেকীয়াখোৱা আহিলা, মইনাপুৰীয়া চালা, এতিয়া সত্ৰ চাবাগৈ, নে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে নহয় জানো? হয়, এইবিলাক স্মৃতি সদায় পাছলৈও স্মৃতি হৈ ৰ'ব, নহয় জানো ভণ্টি? হয়, এতিয়া বৰ্তমান তুমি কোন ক্লাছত পঢ়ি আছা? এবাৰ এইটলৈ পাম। এইটলৈ পাবা। কোনখন বিদ্যালয়ত পঢ়ি আছা? ছয়খোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। হয় হয়, বাকী নামঘৰতে ধূপ চাকি জ্বলোৱা হ'ল বাৰু। এতিয়া লাহেকৈ আমি সত্ৰ অভিমুখে আগবঢ়াম আৰু নিশ্চয় যিমান পাৰোঁ তিমান ভিডিঅ' আপোনালোকৰ মাজলৈ আমি প্ৰচাৰ কৰি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ দিয়া। ধন্যবাদ। বাই।